ভূপেন বৰাৰ বিজেপি গমনৰ সিদ্ধান্তৰ পিছতেই বুধবাৰে ভূপেন বৰাৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকা। দুই বিজেপি নেতাক সাক্ষাতৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিল ভূপেন বৰা। কংগ্ৰেছত ভূপেন বৰাক গালি দিয়াৰ প্ৰতিযোগিতা চলিছে। 22 ফেব্ৰুৱাৰীলৈকে যিসমূহ অভিযোগ আছে উত্থাপন কৰক। 22 ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰতিটো অভিযোগৰ উত্তৰ দিম। বিজেপিত যোগদানৰ পিছতেই দলীয় নীতি নিয়মৰ বাবে মুকলিকৈ বক্তব্য ৰাখিব নোৱাৰিম বুলি কৈ কংগ্ৰেছক সমালোচনা ভূপেন বৰাৰ। এইটো আশ্চৰ্যকৰ নহয়, এইটো উপায় নাই। কিছুমান পজিশ্যনৰ পৰা কিছুমান পৰিস্থিতিৰ পৰা এই ধৰণৰ ঘটনা ঘটেই। আৰু মই বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমক কৈছোঁ, মই কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, সেইটো যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব, মই উত্তৰ দিব পাৰিম। কিন্তু 22 তাৰিখৰ পাছত কিন্তু মই আৰু উত্তৰ নিদিওঁ। পুনৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হ'ল ভূপেন বৰা। APCCত এতিয়া আৰৰ ৰাজত্ব চলিছে বুলি কৈ পুনৰবাৰ সমালোচনা কৰিলে ভূপেন বৰাই। ভূপেন বৰাই উদাহৰণ দিলে বিহালীৰ উপ নিৰ্বাচনত সৃষ্টি হোৱা খামখেয়ালিৰ বিষয়ে। কলে কিদৰে বিৰোধী ঐক্য গঠনৰ দায়িত্ব দিয়াৰ 48 ঘণ্টাৰ ভিতৰতে ৰকিবুলকো সংযুক্ত ৰূপত একেই দায়িত্ব দিয়াৰ কথা। এতিয়া কংগ্ৰেছত পবিত্ৰতাৰ পৰীক্ষা আৰম্ভ হৈছে। আৰু পবিত্ৰতাৰ পৰীক্ষাটো হৈছে ভূপেন বৰাক কোনে কিমান বেয়াকৈ ক'ব পাৰিব। যদি চবতছে বেয়াকৈ কয় তেওঁ চবতছে গৌৰৱ গগৈ খাচ হ'ব। অলপ কমকৈ বেয়াকৈ ক'লে দেৱবৰ্ষকীয়াটো অলপ কমকৈ কৈছে বুলি ভাবিছোঁ, বেছিকৈ ক'লেহে খাচ হ'ব পাৰিব। চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই। আৰু 700ৰ মাজত ডিকি দত্ত আৰু ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। গতিকে এইকেইদিন যিমান পৰা সোনকালে মোক গালি চালি পাই লোৱা। ইফালে ভূপেন বৰাৰ বাসগৃহৰ পৰা ওলাই কংগ্ৰেছক চোকা সমালোচনা পীযুষ হাজৰিকাৰ। খিলঞ্জীয়া মানুহৰ কোনো স্থান নাই এতিয়া কংগ্ৰেছত। ভূপেন বৰাৰ স্বাভিমান থকাৰ বাবেই গ্ৰহণ কৰিছে স্বাভিমানী সিদ্ধান্ত। NSY যুৱ কংগ্ৰেছ কৰিছিলোঁ, গতিকে আগৰে পৰা ভাল সম্পৰ্ক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। কিন্তু তেখেতলোক কংগ্ৰেছত থাকি গ'ল, আমি বিজেপিত আহিলোঁ। আমাৰ লগত সম্পৰ্ক ডেফিনেটলি নাইকিয়া হ'ল, যিহেতু তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপি দলত জইন কৰাৰ সিদ্ধান্ত লৈছে। তেখেতক এবাৰ মাত দিবলৈ আহিলোঁ। কথাটো ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ আৰু কোনোৱে নকৰিব। ভূপেন বৰা ডাঙৰীয়া এগৰাকী স্বাভিমানী অসমীয়া আছিল আৰু কংগ্ৰেছে বাৰে অসমীয়াক পদাঘাত কৰাৰ কাৰণে উপায় নাপায় ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছে। আমিও স্বাভিমানী অসমীয়া, গতিকে আমি তেখেতক এই মুহূৰ্তত সন্মান জনাইছোঁ। তেখেতৰ ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইদৰেই কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল ভূপেন বৰা আৰু শাসকীয় পক্ষ। ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।